তাৰপিছত আমি তেখেতক অসমৰ ঐতিহ্য অসমীয়া জাতিৰ বুনিয়াদ স্বৰূপ যিটো কলিতা বুলি কয় এটা সাংস্কৃতিক জীৱনৰ গুৰুত্বপূৰ্ণ বস্তু ফুলাম গামোচাৰে আমি তেখেতক সম্বৰ্ধনা জনাব ওলাইছোঁ। সম্বৰ্ধনা কৰিছে আমাৰ মহিলা সমিতিৰ সভানেত্ৰী নেহা চেত্ৰী। লগে লগে আমি নেপালী স্মৃতিৰ এইটো আমাৰ নেপালী বৰফানে বুলি কয় সেই বিষয়বস্তুখিনি আমি তেওঁক আৰু এটা সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ। সম্বৰ্ধনা কৰিছে আমাৰ এই মন্দিৰৰে সম্পাদক উমেশ চেত্ৰী। তেখেতে সম্বৰ্ধনাখিনি গ্ৰহণ কৰিব বুলি আমি অনুৰোধ কৰিছোঁ। ধন্যবাদ। আমি বিশেষ একো নকওঁ, খুব বতৰটো গৰম আৰু তেনেকৈ